নমস্কাৰ পুনৰ নতুন ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে স্বাগতম জনালোঁ আমাৰ পেজটোলৈ আৰু যদি ইউটিউবত চাইছে আমাৰ চেনেলটোলৈ। সো ইয়াতে বনাইছোঁ আজি একদম মচমচীয়া খুৰমা। আপোনালোকৰ সৈতে বোলো ৰেচিপিটো শ্বেয়াৰ কৰোঁ। সো এয়া দেখিছে এটা ডাঙৰ বাচন লৈছোঁ, তাতে লৈছোঁ ময়দাখিনি ভালকৈ মিক্স কৰি লৈছোঁ। তাৰ পাছতে দিছোঁ অকণমান নিমখ, কাৰণ মিঠা বস্তুত অকণমান নিমখ দিলে বেলেঞ্চ হৈ থাকে সোৱাদটো। তাৰ পাছতে ইয়াতে দিছোঁ অকণমান ৰিফাইন তেল, সেইখিনি মানে আপোনাৰ নিজৰ ইচ্ছাৰ ওপৰত ডিপেণ্ড কৰে, আপোনালোকে ঘিউ দিব পাৰে। ভালকৈ একদম তেল দিয়াৰ পিছত ভালকৈ মঠি ল'ব লাগে। এয়া এনেকুৱাকৈ লাডু বনিব লাগিব হাতত, মানে তেলখিনি দি যেতিয়া আপুনি মাৰিব আটাখিনি। সো তাৰ পিছতে অকণকৈ পানী মিহলাই ভালকৈ ডো এটা বনাম, ৰুটিৰ নিচিনা, তাতকৈ অকণমান টান, একদম টানো নহয় একদম ঢিলাও নহয়, তেনেকুৱা টাইপৰ এটা ডো বনাম। এয়া দেখিছে এনেকুৱা টাইপৰ। এইখিনি সময়তে আমি ইয়াক ৰেষ্টিং টাইম দিব লাগিব। মই ক্লিং পেপাৰ এখন ইউজ কৰিছোঁ, আপোনালোকে যিকোনো প্লেটেৰে ঢাকোন লগাই থ'ব যাতে এয়াৰ মানে ধুনীয়াকৈ থাকে। সো এইখিনি ধুনীয়াকৈ যেতিয়ালৈকে ছেট হয় তেতিয়ালৈকে মই এটা চেনি পানীখিনি বনাই লৈছোঁ। চেনি এইটো কাপেৰে 2 কাপ দিলোঁ আৰু সেই একেটা কাপেৰে মই আধা কাপ পানী দিছোঁ। এইখিনি এতিয়া ধুনীয়াকৈ লৰাই ভালকৈ মিক্স কৰি ল'ব লাগিব। এয়া দেখিছে উতল আহিছে। উতল অহাৰ পাছতে আমি ইয়াতে ব্যৱহাৰ কৰিম ইলাইচি। এইটো সম্পূৰ্ণ নিজৰ ওপৰত একদম অপশ্যনেল, মানে যদি আপোনালোকে দিব বিচাৰে দিব পাৰে, নিদিলেও নাই। মই দিছোঁ অকণমান মানে সোৱাদটো ভাল লাগে যে সেইটোৰ কাৰণে। আৰু কনচিষ্টেঞ্চি দেখিলেনে হাতত এটা তাঁৰ বনিব লাগিব চেনি পানীখিনিৰ, সেনেকুৱা টাইপত আমি চেনি পানীখিনিৰ ফ্লেমটো অফ কৰি দিম এতিয়া। আৰু এয়া আটাখিনি ধুনীয়াকৈ ছেট হ'ল। এতিয়া মই 3টা ভাগত ভাগ কৰি লৈছোঁ, আপোনালোকৰ নিজৰ কিমান হয় সেইটো হিচাপতে ল'ব। অকণমান ঠিক টাইপৰ আমি বেলিব লাগিব, মানে অকণমান মোটাকৈ ৰাখিব লাগিব। সো এয়া মই দেখুৱাইছোঁ, ভালকৈ বেলি যাম চাৰিও ছাইডে, মানে গোটেই ফালটো ধুনীয়া ইভেন হ'ব লাগিব, গোটেই ফাল একে চাইজৰ হ'ব লাগিব। এয়া মই এইটো জোখত ৰাখি থৈছোঁ। আৰু এতিয়া মই নিজৰ ইচ্ছামতে যিকোনো শ্বেপত কাট কৰিব পাৰিম। মই নিজৰ ইচ্ছামতে কৰিছোঁ, আপোনালোকে যিকোনো শ্বেপ দিব পাৰে। এতিয়া মই গোটেইখিনি কাটি ল'ম। অকণমান ভিডিঅ' মই ফৰৱাৰ্ড কৰিম, কাৰণ বহুত দীঘলীয়া হৈ যায় যে সেইটোৰ কাৰণে। সো আপোনালোকে এইখিনি চাই লওক। সো এতিয়া ইয়াতে মই দেখিছেনে কেৰাহীখনত ৰিফাইণ্ড অইল গৰম হ'বলৈ দিছিলোঁ। তেলখিনি ধুনীয়াকৈ গৰম হ'ল। হাই ফ্লেমত গৰমো কৰা নাই আৰু হাই ফ্লেমত মই এই খুৰমাখিনি নাভাজোঁ। সো এতিয়া একদম কম জুইত মই ৰাখি থৈছোঁ। আৰু যেতিয়া মই তেলত দিছিলোঁ দেখিছেই নহয়, মই কাটি থোৱা পিচকেইটা লাগি ধৰিছিলে, মানে একদম গোটেইটো ষ্টিকি হৈ গৈছিলে। কিন্তু আপোনালোকে ভয় নাখাব, সেইখিনি সময়তে আপোনালোকে যদি তেলত দি দিয়ে, তেনেকৈ লাডুকে যদি দি দিয়ে ন, ধুনীয়াকৈ এটা হৈ নিজে খোল খাই যায়। এয়া দেখিছে ধুনীয়াকৈ নিজে খোল খাই গ'ল। ধুনীয়া গল্ডেন টাইপৰ এটা কালাৰ হোৱাৰ লগে লগে ওলাই দিম, মানে একদম ব্ৰাউন হ'বলৈ নিদিওঁ, কাৰণ খুৰমাকেইটা বেছি ব্ৰাউন হ'লে ভাল নালাগে খাবলৈ। সো এইখিনি সময়তে মই ওলাই দিছোঁ। বাকী ৰৈ যোৱাখিনিও মই একেইখিনি হিচাপতে অলপ সময় ল'ব এইখিনি ভাজোঁতে, কাৰণ একদম কম জুইত ভাজিব লাগিব যে। সো এয়া দেখিলে গোটেইখিনি ভাজিলোঁ। তাৰপিছতে গেছৰ ফ্লেম আকৌ অন কৰিছোঁ চেনি পানীখিনিত, আৰু লগে মই দি দিছোঁ এই ভাজি থোৱা খুৰমাখিনি। এইখিনি এতিয়া মই ধুনীয়াকৈ মিক্স কৰি যাম। আৰু এইখিনি সময়ত হেতাখন একদম ৰোৱাই নিদিওঁ, মানে নৰওঁ, একদম কণ্টিনিউৱাছলি চলাই থাকিম যেতিয়ালৈকে ঠাণ্ডা হ'ব, মানে ধুনীয়া গোট মাৰি আহিব ন, বগা যেতিয়া হ'ব তেতিয়া মানে গম পোৱা যাব। এতিয়া দেখিছে মই ভিডিঅ' ফৰৱাৰ্ড কৰিছোঁ, বহুত সময় লাগিছিলে। সো এইখিনিতে মিক্স কৰি গৈ থাকিম। হয়তো আপোনালোকে লক্ষ্য কৰিছে চাইডে লাগি ধৰিছেই অলৰেডি, মানে শুকাই গৈছেই। আৰু এয়া দেখিছে লাহে বগা হৈ গৈছে, মানে চেনি পানীখিনি শুকাই গৈছে। সো ফাইনেলি মই 15 মিনিট ভালকৈ মিক্স কৰাৰ পিছত এয়া আমাৰ খুৰমা ৰেডি। আপোনালোকে এবাৰ এনেদৰে ট্ৰাই কৰি চাবচোন, বৰ ভাল পাব। আৰু মই বেছি ডাঙৰকৈ ৰখা নাই, মানে চাইজটো সৰুকৈ বনাইছিলোঁ। এয়া দেখিছে চাউণ্ড শুনিয়ে হয়তো গম পাইছে কিমান মচমচীয়া হৈছে। এতিয়া আপোনালোকে এয়াৰটাইট কণ্টেইনাৰ এটাত ভৰাই থ'ব পাৰিব। মই এইখিনি ভৰাই থ'ম এই টেমাটোত, আৰু অলপ আছিলে সেইখিনিও ভৰাই থ'ব লাগিব। সো এইখিনি অকণমান দেখুৱালোঁ আপোনালোকক। আৰু কেনেকুৱা পালে ভিডিঅ'টো জনাবলৈ নাপাহৰিব। যদি নতুনকৈ আহিছে আমাৰ পেজটোলৈ ফ'ল' কৰি দিব। পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পাম বুলি আশা থাকিল। ধন্যবাদ, থেংক ইউ।